প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম নন্দিনী। মোৰ বয়স এতিয়া 30 বছৰ। এইটো সময়ত মই বিধৱা হৈ পৰিছিলোঁ। মই মোৰ স্বামীক বহুত ভাল পাইছিলোঁ। সেইবাবে মই পুনৰ বিয়াত নবহিলোঁ। মই মোৰ স্বামীৰ অবিহনে আমাৰ 7 বছৰীয়া ছোৱালীজনীক বহুত মৰম আৰু ভাল সংস্কাৰেৰে ডাঙৰ দীঘল কৰিছিলোঁ। কাৰণ যেতিয়া মই মোৰ স্বামীৰ মুখামুখি হ'ম, তেতিয়া মই গৌৰৱেৰে ক'বলৈ পাৰিম যে মই আপোনাৰ ছোৱালীজনীক বহুত ভালকৈ ডাঙৰ দীঘল কৰিছোঁ বুলি। মোৰ ছোৱালীজনী এতিয়া ডাঙৰ হৈ আহিছে। ওচৰ চুবুৰীয়া মানুহে মোক কয় যে আজিকালি সন্তান কেৱল এটাহে হ'ব লাগে আৰু আপোনাৰ ছোৱালীৰ দৰে ভাল হ'ব লাগে। মানুহে মোৰ ছোৱালীজনীক বহুত প্ৰশংসা কৰিছিল আৰু মোৰ লালন পালনৰ বহুত গুণ গাইছিল। তেওঁলোকৰ কথা শুনি মই এতিয়া বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ। মোৰ ছোৱালীজনী সঁচাকৈয়ে বহুত ভাল আৰু বহুত বুদ্ধিমতী আছিল। মোৰ ছোৱালীজনী সদায় পঢ়া শুনাতে ব্যস্ত হৈ থাকিছিল। তাই যেতিয়া সদায় গোটেই ৰাতি পঢ়া শুনা কৰে, তেতিয়া মোৰ হৃদয়ত তাইৰ প্ৰতি মৰম আৰু দুগুণে বাঢ়ি গৈছিল। কিন্তু তেতিয়াই মোৰ মনলৈ সেই ৰহস্যটো আহে, যিটো মই মোৰ ছোৱালীজনীৰ পৰা লুকুৱাই ৰাখিছোঁ। কাৰণ এই ৰহস্যটো তাই জানিলে আমাৰ দুয়োজনীৰে সম্পৰ্কৰ মাজত বিচ্ছেদ হ'ব পাৰে বুলি মই ভয় খাইছিলোঁ। মই এতিয়া ইচ্ছা কৰিও তাইক এই গোপন কথাবিলাক ক'বলৈ পৰা নাছিলোঁ। সেইবাবে মই হৃদয়ৰ কথাবিলাক এতিয়া হৃদয়তে সাঁচি ৰাখিছিলোঁ। এতিয়া মই বিচাৰোঁ যে মোৰ ছোৱালীজনীৰ বিয়াখন যিমান পাৰি সোনকালে হওক। পঢ়া শুনা শেষ হোৱাৰ লগে লগে মই তাইক বিয়া দিম, যাতে তাই এই ৰহস্যটোৰ কথা গম নাপায়, যিটো মই তাইৰ পৰা লুকুৱাই ৰাখিছোঁ। কিন্তু মোৰ ছোৱালীজনীয়ে এতিয়াও আৰু আগলৈকে পঢ়িবলৈ বিচাৰে। এদিন ৰাতি ভাত ৰান্ধি থাকোঁতে মোৰ স্বামীৰ পুৰণি বন্ধু এজনৰ ফোন আহিল। তেওঁ আমাক নিজৰ জীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ দিছিল। কৈছিল যে তুমি পূজাক লৈ বিয়ালৈ আহিবা। তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক ভাল আছিল। দুয়োখন ঘৰৰ মাজত অহা যোৱা আছিল। কাৰণটো হ'ল মোৰ স্বামীৰ বন্ধুৰ পত্নী মোৰ বৰ ভাল বান্ধৱী আছিল। আগতে আমি দুয়ো একেখন কলেজতে পঢ়িছিলোঁ। তেওঁ ক'লে যে মোৰ একমাত্ৰ ছোৱালী নেহাৰ বিয়া, গতিকে তোমালোক দুয়োজনী এমাহৰ আগতে আমাৰ ঘৰলৈ আহিব লাগে। এই কথাত মই বৰ সুখী হৈ ক'লোঁ, অৱন্য আপুনি একেবাৰে চিন্তা নকৰিব, আমি দুয়ো নিশ্চয় আপোনালোকৰ ঘৰলৈ যাম। এই বুলি কৈ মই এতিয়া ফোনটো ৰাখিলোঁ। আচলতে মোৰ আৰম্ভণিৰ পৰাই উদ্দেশ্য আছিল যে ভৱেন্দাৰ সৰু ল'ৰাটোৰ লগত মোৰ ছোৱালী পূজাৰ বিয়াখন হ'ব লাগে। কাৰণ তেওঁৰ ল'ৰাটো মোৰ ছোৱালীৰ বয়সৰে আছিল আৰু তাৰ এটা ভাল চাকৰি আছিল। তাক মোৰ আৰম্ভণিৰ পৰাই বহুত ভাল লাগিছিল। সি দেখিবলৈও বহুত ধুনীয়া আছিল। তাক আৰু পূজাক একেলগে বহুত ভাল দেখা যাব। সেইখন ঘৰত মোৰ ছোৱালীজনী বিয়া হ'লে তাই বহুত সুখত থাকিবলৈ পাৰিব। মই খৰধৰকৈ ভাতকেইটা ৰান্ধি উঠি পূজাৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। কিন্তু দুৱাৰখন খুলিবলৈ হাতখন আগবঢ়াই দিয়াৰ লগে লগে সেইটো দেখি মই আচৰিত হৈ পৰিলোঁ যে পূজাই দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি থৈছে। মই জোৰেৰে দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ। কিছু সময় অপেক্ষা কৰাৰ পিছত দুৱাৰখন খোল খালে। মোৰ ছোৱালীজনীৰ কপালৰ পৰা ঘাম ওলাই আহিছিল আৰু সেইটো সময়ত তাই বহুত ভয় খাইছিল। তেতিয়া মই ক'লোঁ, কি হৈছে পূজা? তুমি কিয় ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি থৈছা আৰু ইমান দেৰিকৈ দুৱাৰখন খোলাৰ কাৰণটো কি? তাই ক'লে, মা, মই বাথৰুমত গা ধুই আছিলোঁ। মই ক'লোঁ, ঠিক আছে, এতিয়া তুমি ইয়ালৈ আহা আৰু মোৰ কাষতে বহা। মই মোৰ ছোৱালীজনীৰ হাতখন মোৰ হাতত থৈ তাইৰ লগত চোফাতে বহিলোঁ। মই ক'লোঁ, তোমাৰ প্ৰিয় ভৱেন বৰদেউতাৰ ফোন আহিছিল। তেওঁৰ ছোৱালী নেহাৰ বিয়াত আমাক দুয়োজনীকে এমাহ আগতীয়াকৈ মাতিছে। তুমি কাপোৰৰ পেকিং আৰম্ভ কৰা। আমি ইয়াৰ পৰা দুদিনৰ পিছতে তেওঁলোকৰ ঘৰলৈ যাম। মোৰ কথা শুনি পূজাৰ মুখখন হেতা হৈ পৰিল আৰু তাই ক'লে, মা, মই যাবলৈ নোৱাৰিম। তাইৰ কথাটো শুনি মোৰ বহুত খং উঠিল আৰু মই ক'লোঁ, কিয়? তাই ক'লে যে মোৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে। মই মোৰ পৰীক্ষাৰ বাবে এতিয়া প্ৰস্তুতি চলাব লাগে। তাই লগতে ক'লে যে মই কোনো কাৰণতে এতিয়া পঢ়া শুনা এৰিবলৈ নোৱাৰোঁ। মই ক'লোঁ, পূজা, তুমি কথাটো বুজিবলৈ চেষ্টা কৰা। তুমি তোমাৰ সকলো কিতাপ তাত লৈ গৈও আৰামত পঢ়িবলৈ পাৰিবা। বিয়ালৈ যোৱাটো আমাৰ বাবে বহুত জৰুৰী। তেওঁৰ ল'ৰা সঞ্জয়ক মই তোমাৰ বাবে পচন্দ কৰিছোঁ। তোমালোক দুয়োজনে লগ পালে ইজনে সিজনৰ লগত কথা পাতিবলৈ পাৰিবা আৰু তেতিয়াহে আমি এই বিয়াখনৰ কাৰণে আগবাঢ়িবলৈ পাৰিম। কথাটো শুনাৰ পিছত তাই খঙাল চকুৰে মোৰ ফালে চালে আৰু ক'লে যে, মা, মই বিয়াৰ বাবে এতিয়া যোগ্য নহয়। পূজাৰ এই কথাত মোৰ বহুত খং উঠি গ'ল। মই ক'লোঁ, তুমি কি ক'বলৈ বিচাৰিছা? তাই ভয় খাই ক'লে যে, মা, মই তোমাক কিমানবাৰ কৈছোঁ যে মই পঢ়া শুনা কৰিবলৈ বিচাৰোঁ। তাইৰ কথা শুনি মই মাত্ৰ তাইৰ ফালে চাই থাকিলোঁ। পিছদিনাও মই তাইক বিয়ালৈ যাবলৈ পতিয়ন নিয়াবলৈ বহু চেষ্টা কৰিলোঁ, কাৰণ মই তাইক বিয়ালৈ লৈ যাবলৈ বিচাৰিছিলোঁ। আনকি মই তাইক এইটোও কৈছিলোঁ যে তুমি বিয়ালৈ নগ'লে ময়ো নাযাওঁ। কিন্তু তথাপিও তাই মোৰ কথাটো নুশুনিলে। তেওঁলোকৰ ঘৰলৈ মোৰ এমাহ আগতীয়াকৈ যাবলৈ মন গৈছিল,
যদিও মই মোৰ ছোৱালীজনীক পতিয়ন নিয়াব লগা হোৱাত মই যাবলৈ পৰা নাছিলোঁ। এতিয়া মোৰ হাতত মাত্ৰ 5 দিন বাকী আছিল আৰু মই নিজাববীয়াকৈ প্ৰস্তুতি চলাবলৈ বাধ্য হৈ পৰিলোঁ। মই মোৰ স্বামীৰ বন্ধু আৰু মোৰ বান্ধৱীৰ মাজত থকা এই পুৰণি বন্ধুত্বক নষ্ট কৰিবলৈ বিচৰা নাছিলোঁ। মই পূজাক ক'লোঁ যে মই কাষৰ ঘৰৰ বৌজনীক এসপ্তাহ তোমাৰ লগত থাকিবলৈ কৈ যাম। পূজাই খং দেখুৱাই ক'বলৈ ধৰিলে যে মা, মোক কোনো নবৌৰ প্ৰয়োজন নাই, মই অকলেই থাকিবলৈ পাৰিম। এই কথাটো কৈ তাই মনে মনে থাকিল। তাৰপিছত তাই কিবা এটা চিন্তা কৰি ক'লে যে মা, যদি বৌজনীয়ে মোৰ কোঠাত শুবলৈ জোৰ কৰে তেতিয়া মই কি কৰিম? কাৰণটো হ'ল মোৰ পঢ়াত বহুত সমস্যাৰ সৃষ্টি হ'ব। মই খঙেৰে ক'লোঁ, পূজা তুমি জানানে, আৰু মাক দেউতাকৰ কথা মানি চলাটো অতি প্ৰয়োজনীয়। আৰু তোমাৰ কোঠাত এনেকুৱা কি আছে যে তাই তোমাৰ কোঠাত শুবলৈ নোৱাৰিব? তোমাৰ যদি পঢ়াত অসুবিধাৰ সৃষ্টি হয় তেন্তে তুমি ড্ৰয়িং ৰুমত থকা চোফাখনতে বহি অধ্যয়ন কৰিবলৈ পাৰিবা। পূজাই তেতিয়া ক'লে, মা তুমি জানাই দেখোন যে মই মোৰ কোঠাত অকলে পঢ়িহে ভাল পাওঁ, আৰু অকলে পঢ়ি থাকিলেহে মই ফ'কাছ কৰিবলৈ পাৰোঁ। কোঠাত কাৰোবাৰ উপস্থিতিত মই বিচলিত হৈ পৰোঁ। তাইৰ কথা শুনি মই ক'লোঁ, ঠিক আছে, তেনেহ'লে মই বৌজনীক মোৰ ৰুমত শুবলৈ কৈ যাম আৰু তুমি আৰামত পঢ়া শুনা কৰিবলৈ পাৰিবা। মই মোৰ কাপোৰ পেকিং কৰি বিয়ালৈ গ'লোঁ। বিয়াঘৰ পোৱাৰ লগে লগে ভৱেন দা আৰু তেওঁৰ পত্নী অৰ্থাৎ মোৰ বান্ধৱীয়ে ক'লে যে নন্দিনী তুমি পূজাক লৈ নানিলা কিয়? মই ক'লোঁ যে মোৰ ছোৱালীজনী পঢ়া শুনাত বহুত চিৰিয়াছ, তাইৰ পৰীক্ষা আৰম্ভ হ'বলৈ ওলাইছে, গতিকে তাই আহিব নোৱাৰিলে। তাই কৈছে যে মই পৰীক্ষা শেষ হ'লে নিশ্চয় তেওঁলোকৰ ঘৰলৈ যাম। মোৰ কথা শুনি ভৱেন দাই ক'বলৈ ধৰিলে, এইটো বৰ ভাল কথা। আৰু লগতে মোৰ বান্ধৱীজনীও ক'বলৈ ধৰিলে, নন্দিনী তুমি তোমাৰ ছোৱালীজনীক বহুত ভালকৈ ডাঙৰ দীঘল কৰিছা। এতিয়া ভৱেন দাই মোৰ ফালে চাই ক'লে, বৌৰ বিয়াৰ সুখৰ অনুষ্ঠানৰ মাজতে মই আপোনাক এটা ভাল খবৰ দিবলৈ বিচাৰিছোঁ। মোৰ ইচ্ছা আছিল যে মোৰ মৃত বন্ধুৰ জীয়েকক মোৰ ঘৰৰ বোৱাৰী কৰি লোৱা। মই পূজাক মোৰ ল'ৰা প্ৰশান্তৰ পত্নী হিচাপে চাবলৈ বিচাৰোঁ। মোৰ বান্ধৱীও এই কথাত বৰ সুখী হৈ পৰিছিল। তাই তেতিয়া ক'লে যে মোৰ ছোৱালীজনীৰ বিয়াৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে মই মোৰ ল'ৰাৰ বাবে পূজাৰ হাত বিচাৰি তোমাৰ ঘৰলৈ যাম। এই কথা শুনি মোৰ চকুলো ওলাই আহিল। ভৱেন দা আৰু মোৰ বান্ধৱীক ক'লোঁ যে মোৰ অন্তৰত যি আছিল সেই কথাকে আপোনালোকে দুয়োজনে কৈ দিলে। এই খবৰটো শুনি মোৰ বহুত ভাল লাগিল। মোৰ কথা শুনি ভৱেন দাই আনন্দত আগবাঢ়ি গ'ল, কিন্তু তাৰ বিপৰীতে মোৰ বান্ধৱীয়ে মোক জোৰেৰে সাবটি ধৰিলে আৰু লগতে ক'লে যে আমি আমাৰ বন্ধুত্বক সম্পৰ্কলৈ সলনি কৰিবলৈ বিচাৰোঁ। এইদৰে আমাৰ বন্ধুত্ব শেষলৈকে চলি থাকিব। নেহাৰ বিয়াখন বহুত ভালদৰে পাৰ হৈ গৈছিল। বিয়া শেষ হোৱাৰ পিছত মই মোৰ ঘৰলৈ উভতি আহিলোঁ। কাষৰ ঘৰৰ বোৱাৰীজনীয়ে সুখী হৈ মোক ক'বলৈ ধৰিলে যে বৌ, আপোনাৰ ছোৱালীৰ দৰে ভাল আৰু বুদ্ধিমান ছোৱালী মই আগতে কেতিয়াও দেখা নাই। এই কথা শুনি মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। মই তাইক কথাটো কোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ। কাৰণটো হ'ল মোৰ অনুপস্থিতিত তাই মোৰ ছোৱালীজনীৰ যত্ন লৈছিল। মই তাইক কেইটামান উপহাৰো দিলোঁ আৰু তাই উপহাৰকেইটা লৈ ঘৰলৈ বুলি গুচি গ'ল। মই পূজাক ক'লোঁ যে ভৱেন খুৰা আৰু খুৰীয়ে তেওঁলোকৰ ল'ৰা সঞ্জয়ৰ বাবে তোমাৰ হাত বিচাৰিছে। তুমি তেওঁলোকৰ ঘৰৰ বোৱাৰী হোৱাটো তেওঁলোকে বিচাৰিছে। মই কোৱা কথাখিনি শুনি পূজা একেবাৰে সুখী নহ'ল। তাই মোৰ ফালে অদ্ভুত দৃষ্টিৰে চাই থাকিলে আৰু লগতে তাই ক'লে যে মা, তুমি মোক সদায় তোমাৰ দেউতাৰ এজন বন্ধুৰ কথাকে কৈ থাকা, কিন্তু দেউতাৰতো বহুত বন্ধু আছিল। মোৰ মনত আছে সৰুতে ভৱেন খুৰাৰ লগত দীনেশ খুৰাও আমাৰ ঘৰলৈ আহিছিল, কিন্তু দেউতাৰ মৃত্যুৰ দিনাৰ পৰা দীনেশ খুৰাই আমাৰ ঘৰলৈ অহা বন্ধ কৰি দিলে। এতিয়া দীনেশ খুৰাৰো দেউতাৰ দৰে মৃত্যু হ'ল নেকি বাৰু? সেইকাৰণে তেওঁ আমাৰ ঘৰলৈ অহা নাই চাগে ন? পূজাই মোৰ মনত জ্বলি থকা জুইকুৰাত পুনৰ ঘিউ ঢালি দিছিল। মই তেতিয়া খঙেৰে ক'বলৈ ধৰিলোঁ যে মই তোমাক দীনেশ খুৰাৰ কথা কোৱা নাই, কাৰণ তুমি নাজানা যে তোমাৰ দেউতাৰ লগত মোৰ প্ৰেম বিবাহ আছিল আৰু তোমাৰ দেউতাৰ পৰিয়ালৰ মানুহো আমাৰ বিয়া হোৱাটো বিচৰা নাছিল। অন্য হাতেদি তোমাৰ দীনেশ খুৰাই সৰুৰে পৰা তোমাৰ দেউতাৰ ঘৰলৈ আহিছিল। দীনেশেও আমাৰ বিয়াৰ কেইমাহমান আগতে বিয়া পাতিছিল। তুমি জন্ম হোৱাৰ প্ৰায় এমাহমানৰ পিছতে তোমাৰ দেউতাৰ মৃত্যু হৈছিল। তেতিয়া দীনেশ খুৰাৰ পত্নী আমাৰ ঘৰত এইটো মিছা কথা প্ৰচাৰ কৰিছিল যে মোৰ আন কোনোবা পুৰুষৰ লগত অবৈধ সম্পৰ্ক আছে বুলি, আৰু এই কথা সহ্য কৰিব নোৱাৰি তোমাৰ দেউতাই আত্মহত্যা কৰিছে। কিন্তু তোমাৰ দেউতাৰ মৃত্যু এটা আকস্মিক দুৰ্ঘটনা আছিল। দীনেশৰ পত্নী আমাৰ ঘৰত ইমানেই অশান্তিৰ সৃষ্টি কৰিছিল যে শাহু আৰু শহুৰে মোক ঘৃণা কৰিবলৈ ধৰিলে আৰু মোক সেইদিনাই ঘৰখনৰ পৰা উলিয়াই দিলে। মোৰ নিজৰ মা দেউতা এইখন সংসাৰত নথকাৰ বাবে মই বহুত অসহায় হৈ পৰিলোঁ। ক'লৈ যাম, কি কৰিম একো ভাবি পোৱা নাছিলোঁ। মোৰ কথা কোনেও বিশ্বাস কৰা নাছিল। দীনেশৰ পত্নীয়ে মোৰ শহুৰৰ ঘৰত যিদৰে কাণত বিহ ঢালিছিল, তেওঁলোকে মোৰ একো কথাই শুনিবলৈ সাজু হোৱা নাছিল। কিন্তু মই ক'লোঁ যে এই ঘৰটো মোৰ স্বামীৰ ঘৰ, এইখন ঘৰ মই কেতিয়াও এৰি নাযাওঁ। মই এতিয়া শহুৰৰ ঘৰখনৰ লগত মিলা মিছা কৰিবলৈ বহুত চেষ্টা কৰিলোঁ। অৱশেষত তেওঁলোকৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি মই ঘৰ এৰি গুচি আহিলোঁ, কাৰণ মই জীয়াই থকাৰ সাহস হেৰুৱাই পেলাইছিলোঁ। একমাত্ৰ তোমাৰ বাবে সেই ঘৰখনৰ পৰা ওলাই আহিছিলোঁ। সেইদিনা মই সিদ্ধান্ত লৈছিলোঁ যে মোৰ স্বামীৰ শৈশৱৰ বন্ধু
দীনেশৰ পৰিয়ালৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব, কাৰণ তেওঁৰ পত্নীৰ বাবেই মই অসহায় হৈ পৰিছিলোঁ। তাই মোৰ শহুৰৰ ঘৰত মোৰ বিৰুদ্ধে মিছা অভিযোগ দিলে। অন্য খাতেদি দীনেশে ভালকৈ জানিছিল যে ইয়াত মোৰ কোনো দোষ নাছিল। তাই মোৰ লগত এনেকুৱা কৰাৰ কাৰণ আছিল যে মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ আৰু তাই তোমাৰ দেউতাক সৰুৰে পৰাই ভাল পাই আহিছিল। তাই মোৰ সৌন্দৰ্যক লৈ ঈৰ্ষা কৰিছিল। মোৰ শহুৰৰ ঘৰৰ মানুহক তাই নিজৰ ফলীয়া কৰি ল'বলৈ বিচাৰিছিল। কিন্তু ভগৱানৰ আশীৰ্বাদত তোমাৰ নিজৰ খুৰা আৰু খুৰীয়ে আমাৰ বহুত যত্ন লৈছিল। সিহঁতে তোমাক আৰু মোক সম্পত্তিৰ ভাগ দিয়াত সহায় কৰিছিল। তাৰপিছত মই সেই সম্পত্তি বিক্ৰী কৰি চহৰলৈ আহি নিজৰ বাবে এটা ঘৰ ল'লোঁ। তোমাৰ ককা আইতাহঁত অতি স্বাৰ্থপৰ মানুহ আছিল। তোমাৰ দেউতাৰ দৰমহা ভাল আছিল আৰু তেওঁ দৰমহাৰ গোটেইকেইটা পইচা ঘৰ চলিবলৈ মাক দেউতাকক দি দিছিল। গতিকে আমি তেতিয়া তেওঁলোকৰ বাবে ভাল আছিলোঁ। কিন্তু তোমাৰ দেউতাৰ মৃত্যুৰ পাছত আমি তেওঁলোকৰ বাবে বেয়া হৈ পৰিলোঁ। তোমাৰ খুৰা আৰু খুৰী বহুত ভাল মানুহ, সেইবাবে আমাৰ ঘৰলৈ আহি থাকে। তেওঁলোকে কঠিন সময়ত আমাক বহুত সহায় কৰিছিল। কিন্তু তোমাৰ ককা আইতাই দীনেশৰ পত্নীৰ কথাত সন্মতি দি আমাক ঘৰৰ পৰা বাহিৰ কৰি দিছিল, কাৰণ তেওঁৰ পত্নীয়ে আমাৰ ঘৰত জুইৰ সৃষ্টি কৰি দিছিল। তোমাৰ ককা আইতাই তোমাক তেওঁলোকৰ লগত ৰাখিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু মই নাকচ কৰাত তোমাক জোৰকৈ মোৰ পৰা কাঢ়ি নিব বুলি ভাবুকি দিবলৈ ধৰিলে। সেইবাবে মই আৰক্ষীৰ ওচৰলৈ গৈ তেওঁলোকৰ বিৰুদ্ধে ৰিপৰ্ট দাখিল কৰিলোঁ। যেতিয়া পুলিচ তোমাৰ ককা আইতাহঁতৰ ঘৰলৈ আহিল, তেতিয়া তোমাৰ খুৰাই পৰিস্থিতিটো চম্ভালি পুলিচক উভতাই পঠিয়ালে, কাৰণ তেওঁ সকলো কথা বুজি পাইছিল। তেওঁৰ ঘৰখন এইদৰে গোটেই গাঁওখনতে অপমান হোৱাটো তেওঁ বিচৰা নাছিল। তেওঁ নিজৰ মাক দেউতাকক বহুত বুজালে আৰু আমাক শান্তিৰে জীয়াই থাকিবলৈ দিবলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰি গ'ল। তেতিয়াৰে পৰাই তোমাৰ ককা আইতাই আমাক একেবাৰে এৰি দিলে আৰু আমি শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিলোঁ। তোমাৰ খুৰাৰ সহায় নোহোৱা হ'লে আজি তুমি আৰু মই কাৰোবাৰ ঘৰত ঝাৰু দিয়া, বাচন ধোৱা ইত্যাদি কামবিলাক কৰিবলগীয়া হ'লহেঁতেন। সেইবাবে আজিলৈকে মই তোমাক ককা আইতা আৰু দীনেশ খুৰা খুৰীৰ কথা কোৱা নাছিলোঁ, যাতে এইবোৰ কথা শুনি তোমাৰ হৃদয়ত তেওঁলোকৰ প্ৰতি ঘৃণা উপজে। মোৰ কথা শুনি পূজাৰ মুখখন হেতা হৈ পৰিল। তাই বৰ বিচলিত হৈ পৰিছিল আৰু মই তাইৰ ওচৰৰ পৰা উঠি মোৰ কোঠালৈ গুচি আহিলোঁ। ঘটি যোৱা দিনৰ কথাবোৰ মনত পৰিলে এতিয়া মোৰ বুকুখন কঁপি উঠিছিল। মই মোৰ স্বামীক বহুত মিছ কৰিছিলোঁ। আলমাৰীটোৰ ভিতৰত মোৰ প্ৰেমৰ কিছুমান চিঠি, তেওঁৰ লগত উঠা মোৰ ফটো, এই সকলোবোৰ স্মৃতি এতিয়াও মোৰ লগতে আছে। মই প্ৰতিটো বস্তু সদায় চাই থাকোঁ। মই মোৰ মৃত স্বামীৰ প্ৰেমৰ চিঠিবিলাক পঢ়ি বহুত কান্দিছিলোঁ আৰু কেতিয়াবা তেওঁৰ ফটোখনত চুমাও খাইছিলোঁ। মই সকলো বস্তু খুব মন দি চাই আছিলোঁ। তেতিয়া হঠাৎ মোৰ চকু ডায়েৰীখনৰ ওপৰত পৰিল। মোৰ স্বামীৰ দুখন ডায়েৰী আছিল, কিন্তু এতিয়া তাৰে এখন ডায়েৰী নোহোৱা হৈ আছিল। মোৰ স্বামীয়ে ডায়েৰী লিখিবলৈ বহুত ভাল পাইছিল। ৰঙা কভাৰ থকা সেই ডায়েৰীখন কলৈ গৈছিল মই জনা নাছিলোঁ। মই ভয় খাই গোটেই আলমাৰীটো বিচাৰিবলৈ ধৰিলোঁ, কিন্তু সেই ডায়েৰীখন ক'তো বিচাৰি নাপালোঁ। তেতিয়া মই ভাবিছিলোঁ যে পূজাই সেই ডায়েৰীখন মনে মনে লৈছে নেকি। কাৰণটো হ'ল সেই ডায়েৰীখনত পূজাৰ জীৱনৰ আটাইতকৈ ডাঙৰ গোপনীয়তাটো লিখা আছিল। মোৰ ছোৱালীজনী সদায় কলেজলৈ গৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত গোটেই দিনটো পঢ়িবলৈ ধৰিছিল। আগতে তাই মোৰ সকলো কথাই শুনিছিল, কিন্তু যোৱা এমাহ ধৰি তাই বহুত বিচলিত হৈ থকা যেন মোৰ অনুভৱ হৈছিল, কাৰণ তাই বৰ অদ্ভুত আচৰণ কৰিবলৈ ধৰিছিল। তাই সকলো সময়তে খিংখিঙীয়া হৈ পৰিছিল আৰু মোৰ কথাও শুনা নাছিল। পূজাৰ অৱস্থাটো দেখি এতিয়া মোৰ বহুত বেয়া লাগিছিল। মই ভাবিলোঁ যে হয়তো সেই ডায়েৰীখন তাই পঢ়িছিল আৰু তাৰ পাছৰে পৰাই তাই এনেকুৱা কৰি আছে। গতিকে তাই কলেজ যোৱাৰ পিছত মই তাইৰ কথাটো ভালদৰে চাব লাগিব যে তাইৰ এনে আচৰণ কৰাৰ অৰ্থটো কি। মই গোটেই ৰাতি এই কথাবোৰ ভাবি থাকিলোঁ। এনেকৈ ভাবি ভাবি মোৰ টোপনি আহিল। তাৰপিছত হঠাতে মোৰ সপোনত মোৰ স্বামীয়ে মোক লগ কৰিবলৈ আহিছিল। তেওঁ মোক ক'লে যে নন্দিনী, তুমি আমাৰ ছোৱালী পূজাৰ কোঠাত 2-3 দিন লুকাই থাকিবা আৰু তাইক চাবা যে তাই কি কৰি থাকে। এইখিনি কৈ তেওঁ অদৃশ্য হৈ গ'ল। মই লগে লগে চকু মেলি বিচনাত বহিলোঁ। মই বৰ আচৰিত হৈছিলোঁ যে এইটো কেনেকুৱা সপোন আছিল। এই সপোনটোৱে মোক স্তম্ভিত কৰি তুলিছিল। মোৰ স্বামী বহু বছৰ মূৰত মোৰ সপোনলৈ আহিছিল। এতিয়া মোৰ ছোৱালীজনীৰ কিবা অসুবিধা হ'ব পাৰে বুলি মই সঁচাকৈ বৰ চিন্তিত হৈ পৰিছিলোঁ। সেইবাবে মই খৰধৰকৈ উঠি ছোৱালীজনীৰ কোঠাৰ ফালে যাবলৈ ধৰিলোঁ। কিন্তু দুৱাৰখন খুলিবলৈ হাতখন আগুৱাই দিয়াৰ লগে লগে মই আচৰিত হ'লোঁ যে মোৰ ছোৱালীজনীৰ কোঠাটোত ভিতৰৰ পৰা বন্ধ হৈ আছে। নাজানো তাই কিয় এনেধৰণৰ আচৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ আগতে তাই কেতিয়াও নিজৰ কোঠাটো বন্ধ কৰি লোৱা নাছিল। ৰাতিপুৱা হোৱাৰ লগে লগে মই পূজাক সুধিলোঁ, ৰাতি তুমি কিয় কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি ৰাখিছিলা? মোৰ কথাটো শুনি তাই ক'লে, মা, তুমি মানে গোটেই ৰাতি মোৰ ওপৰত CID কৰি থাকা নহয় জানো? মই ধেমালি কৰা বুলি কৈ কথাটো এৰাই চলিবলৈ চেষ্টা কৰিলোঁ আৰু হাঁহি এটা মাৰি তাইক ক'লোঁ যে মোৰ যোৱা ৰাতি বহুত ভয় লাগিছিল, সেইবাবেহে মই তোমাৰ কোঠালৈ আহিছিলোঁ। তাই ক'লে যে ৰাতি তোমাৰ ভয় লাগিছিল নে নাই মই নাজানো, কিন্তু মোৰ এতিয়া তোমালৈ বহুত ভয় লগা হৈছে। তাইৰ কথা শুনি মই হাঁহিবলৈ ধৰিলোঁ, কিন্তু মোৰ ছোৱালীজনীৰ আচৰণ আৰু মোৰ স্বামীৰ সপোন, এই সকলোবোৰে মোক বহুত অশান্তি দি আহিছিল।
মই সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ মৃত স্বামীৰ কথাটো পালন কৰিম। ঠিক সেই নিশাই মই মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালীজনী কোঠালৈ অহাৰ লগে লগে কিতাপবোৰ খুলি পঢ়িবলৈ বহিল। মই আলমাৰীৰ পিছফালে থিয় হৈ তাইক গোপনে চাই থকাৰ সময়ত তাই পঢ়াত ব্যস্ত হৈ আছিল। মোৰ ছোৱালীজনী প্ৰায় ৰাতি 1 বজালৈকে পঢ়া শুনাত ব্যস্ত আছিল। 1 বজাত তাই কিতাপ বন্ধ কৰি বিচনাত শুই পৰিল। কিন্তু গোটেই ৰাতিটো এনেকুৱা একোৱেই নহ'ল যিটো মই দেখি আচৰিত হ'বলগীয়া হ'লহেঁতেন। তাই টোপনি যোৱাৰ লগে লগে মই তাই কোঠাৰ পৰা ওলাই আহি মোৰ নিজৰ কোঠাত শুই গ'লোঁ। গোটেই আধা ৰাতি থিয় হৈ থকাৰ বাবে মোৰ ভৰি দুখন বেয়াকৈ বিষাইছিল আৰু মোৰ শৰীৰটোৰ বিষ হৈ গৈছিল। সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিছিল যে কিয় মই সৰু ল'ৰাৰ দৰে সপোন এটাৰ পিছত দৌৰি ফুৰিছোঁ। সেইবাবে এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই কেতিয়াও পূজাৰ কোঠালৈ নাযাওঁ। কিন্তু ৰাতি হৈ অহাৰ লগে লগে মই মোৰ কোঠাত শুই থাকোঁতে মোৰ কাণত মোৰ স্বামীৰ মাত বাৰে বাৰে শুনি থাকিলোঁ। তেওঁ কৈ আছে যে নন্দিনী, তুমি পূজাৰ কোঠালৈ যোৱা। তাৰপিছত মই চকু মেলি দিয়াৰ লগে লগে তেওঁৰ মাতটো নোহোৱা হৈ গ'ল। মই মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ তাই ৰাতি কি কৰি থাকে সেইটো চাব নাযাওঁ বুলি লোৱা সিদ্ধান্তটো বেছি সময় ধৰি ৰাখিবলৈ নোৱাৰিলোঁ। ৰাতি হোৱাৰ লগে লগে মই আকৌ এবাৰ মোৰ ছোৱালীজনীৰ কোঠালৈ গৈ তাইৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। আজি মোৰ ভৰি দুখনো বৰকৈ বিষাই আছিল, কিন্তু মই সহ্য কৰি থিয় হৈ থাকিলোঁ। মোৰ স্বামী জীয়াই থাকোঁতে মই তেওঁৰ কথা কেতিয়াও আওকাণ কৰা নাছিলোঁ। গতিকে এতিয়া তেওঁ বাৰে বাৰে কোৱাৰ পিছত মই সেই কথা কেনেকৈ আওকাণ কৰিবলৈ পাৰিম। এতিয়া মই গোটেই ৰাতিটো আলমাৰীৰ পিছফালে থিয় হৈ থাকিলোঁ আৰু মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি আছিল। তাই ইখনৰ পিছত সিখনকৈ কিতাপ পঢ়ি আছিল আৰু এনেকৈ প্ৰথম ৰাতিৰ দৰে দ্বিতীয় ৰাতিটো পাৰ হৈ গৈছিল। তাই টোপনি যোৱাৰ পিছত মই মোৰ কোঠালৈ আহি ভাবিবলৈ ধৰিলোঁ যে হয়তো মোৰ এই সপোনটো এটা ভ্ৰম আছিল, কাৰণ মই প্ৰতিদিনে স্বামীৰ স্মৃতিতে নিজকে ডুবাই ৰাখিছিলোঁ। মই তেওঁৰ ফটোখন বাৰে বাৰে চাই থাকোঁ। সেইবাবে হয়তো মোৰ স্বামীৰ স্মৃতিয়ে মোৰ মনটোক আগুৰি ধৰিছে। হয়তো এই সপোনৰ কোনো বাস্তৱতা নাই। মই ভাবিলোঁ যে এতিয়া আৰু মই সেই সপোনৰ খাতিৰত পূজাক কেতিয়াও সন্দেহ নকৰোঁ। তাৰপিছত পাকঘৰলৈ গৈ ব্ৰেকফাষ্ট বনালোঁ। ব্ৰেকফাষ্ট বনাই উঠি মই ভাবিলোঁ যে পূজাক ব্ৰেকফাষ্ট দি আহোঁ। তাইক ব্ৰেকফাষ্ট দিবলৈ তাইৰ কোঠালৈ গ'লোঁ। তাই কোঠাৰ ওচৰ পোৱাৰ লগে লগে তাই কান্দি থকা শুনিবলৈ পালোঁ মই। তাই তেতিয়া কান্দি থকা দেখি মই বহুত ভয় খাইছিলোঁ। মোৰ ছোৱালীজনীৰ কি হৈছে আৰু কিয় তাই এনেকৈ কান্দি আছে। তাই কান্দি কান্দি কৈ আছিল যে আজি মোৰ তোমালৈ বহুত মনত পৰিছে, তুমি সোনকালে মোৰ ওচৰলৈ আহা। তোমাৰ অবিহনে মই আৰু জীয়াই থাকিবলৈ নোৱাৰোঁ। কথাটো শুনাৰ পিছত মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। খৰধৰকৈ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই আকৌ আচৰিত হৈ পৰিলোঁ। কাৰণটো হ'ল কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। মই জোৰেৰে দুৱাৰ টোকৰ মাৰিবলৈ ধৰিলোঁ। কিছু সময়ৰ পিছত পূজাই দুৱাৰখন খুলি ক'লে, মা, তোমাৰ কি হৈছে? তুমি মোৰ কোঠাৰ দুৱাৰত এনেকৈ কিয় টোকৰ মাৰি আছা? মই দুৱাৰখন খুলিবলৈ ওলাইছিলোঁই, কিন্তু তুমি দুৱাৰখন ইমান জোৰেৰে টোকৰ মাৰিছা যেন ভূমিকম্পহে আহিছে। প্ৰথমতে মই ভাবিছিলোঁ যে আগতে তাইক কথাটো সুধি লওঁ আচলতে তাই কাৰ লগত কথা পাতি আছিল। কিন্তু তাইৰ হাতত থকা দেউতাকৰ ফটোখন দেখি মই সকলো বুজি পালোঁ। তাই চাগে দেউতাকৰ স্মৃতিৰ মাজত হেৰাই গৈছিল। হয়তো তাইৰ দেউতাকলৈ বহুত মনত পৰিছিল। কিন্তু নাজানো মোৰ হৃদয়খন কিয় অস্থিৰ হৈ পৰিছিল। মই পূজাক ট্ৰেখন দি ক'লোঁ, ইয়াত তোমাৰ ব্ৰেকফাষ্ট আছে, তুমি তোমাৰ কোঠাতে খাবলৈ পাৰিবা। তাই একো নোকোৱাকৈ এতিয়া দেউতাকৰ ফটোখন এফালে ৰাখি ব্ৰেকফাষ্ট কৰিবলৈ ধৰিল। এইবিলাক দেখি মই এতিয়া বৰ চিন্তিত হৈ পৰিছিলোঁ। মই মনতে ভাবিলোঁ যে আজিয়েই শেষ ৰাতি। আজিও মই মনে মনে গৈ পূজাৰ কোঠাৰ আলমাৰীৰ আঁৰত লুকাই থাকিম। ৰাতি শোৱাৰ লগে লগে মই গৈ তাইৰ আলমাৰীৰ আঁৰত লুকাই থাকিলোঁ। মোৰ ছোৱালীজনীয়ে সদায়ৰ দৰে চকীখনতে বহি টেবুলত ৰখা কিতাপবোৰ খুলি পঢ়িবলৈ ধৰিলে। তাইৰ পঢ়া শুনাত এতিয়া বহুত ব্যস্ত হৈ পৰিছিল। এনেকৈ কিছু সময় পাৰ হৈ যোৱাৰ লগে লগে হঠাৎ পূজাৰ কোঠাৰ খিৰিকীত কোনোবাই টোকৰ মাৰিলে। মই আচৰিত হৈছিলোঁ যে ইমান ৰাতি পূজাৰ খিৰিকীত কোনে টোকৰ মাৰিছে। পূজাই খৰধৰকৈ কিতাপবোৰ বন্ধ কৰি থিয় হৈ খিৰিকীখনৰ ফালে আগবাঢ়িবলৈ ধৰিলে আৰু তাই খিৰিকীখন খুলি দিলে। তেনেতে কোনোবাই খিৰিকীৰে জঁপিয়াই পৰাৰ শব্দ শুনি মোৰ হৃদয়খন খুব বেগেৰে ধপধপাবলৈ ধৰিলে। পূজাই তেতিয়া কান্দিবলৈ ধৰিলে আৰু ক'লে যে তুমি ইমান দিন কিয় অহা নাছিলা? মই তোমাক কিমান ভাল পাওঁ তুমি জানানে? আজি যদি মই তোমাক ফোন নকৰিলোহেঁতেন তেতিয়া হয়তো আজিও তুমি ইয়ালৈ নাহিলাহেঁতেন। আৰু মই তোমাক এটা কথা ক'বলৈ পাহৰিছিলোঁ জানা। আজি ৰাতিপুৱা যেতিয়া তোমাৰ লগত মই ফোনত কথা পাতিছিলোঁ তেতিয়া হঠাতে মা আমাৰ কোঠালৈ আহিছিল। মই 100% নিশ্চিত আছিলোঁ যে মায়ে কথাষাৰ শুনিছে। সেইকাৰণে মই খৰধৰকৈ দেউতাৰ ফটোখন হাতত লৈ মাৰ ওচৰলৈ গ'লোঁ। মই এই কামটো এইকাৰণেই কৰিছিলোঁ যাতে মায়ে বুজি পায় যে মই মোৰ দেউতাৰ ফটোখনৰ লগত কথা পাতি আছিলোঁ। তাই এইবোৰ কাণ্ড দেখি মই বহুত লাজ পালোঁ। মই মোৰ ছোৱালীজনীৰ কথাত বহুত আচৰিত হৈছিলোঁ। তেনে সময়তে এজন ল'ৰাৰ মই হাঁহি শুনিবলৈ পালোঁ আৰু হাঁহি হাঁহি সি ক'লে যে আজি তুমি তেতিয়াহ'লে ভাগ্যৰ বলতহে বাচিলা। মই তোমাক কিমানবাৰ কৈছোঁ যে তুমি মোৰ লগত বলা,
কিন্তু তুমি মোৰ লগতো নোযোৱা আৰু মোক মনত পেলাই সদায় কান্দি থাকা। সিহঁতৰ এইবোৰ কথা আৰু বেছিকৈ শুনি থাকিবলৈ মোৰ সাহস নাছিল। সিহঁত দুয়োজনৰ পৰা এনেধৰণৰ আজে বাজে কথা বহু সময়ৰ পৰা মই শুনি আছিলোঁ। সেইবাবে মই খৰধৰকৈ আলমাৰীৰ পিছফালৰ পৰা ওলাই আহি সিহঁতৰ সন্মুখত থিয় হ'লোঁ। মোক দেখাৰ লগে লগে সিহঁতৰ চকু দুটা ডাঙৰ হৈ গ'ল আৰু দুয়োটাই চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাই আছিল। পূজাই আগবাঢ়ি আহি ক'লে, মা, এইবোৰ আপুনি কেনেকুৱা কাম কৰিছে? ইয়াত আপুনি কি কৰি আছিল? নিজৰ ছোৱালীজনীৰ কোঠাত লুকাই থাকিবলৈ আপোনাৰ অকণো লাজ নাইনে? আপুনি এনে এটা ঘৃণনীয় কাম কেনেকৈ কৰিবলৈ পাৰিছে? তাইৰ কথা শুনি তাইৰ ওপৰত মোৰ বহুত খং উঠিবলৈ ধৰিছিল। এতিয়া তাই মোৰ সন্মুখত লাজ পোৱাৰ সলনি মোৰ ওপৰতহে অভিযোগ আনি আছিল। তাৰপিছত মই তাইক খঙেৰে চিঞৰি ক'লোঁ, তোমাৰ আজে বাজে কথাবোৰ বন্ধ কৰা। মোৰ সন্মুখত বেছি কথা ক'বলৈ চেষ্টা কৰিলে মই তোমাৰ জিভাখন উলিয়াই আনিম। ল'ৰা এটা ঘৰলৈ মাতি আনি প্ৰেমৰ লিলিমাই কৰি আছা। তোমাৰ অলপো লাজ লগা নাইনে? কোন হয় এই ল'ৰাটো? মাকক মিছা কথা কৈ দেউতাৰ সন্মান নষ্ট কৰিবলৈ তোমাৰ অকণমানো লাজ লগা নাইনে? মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ যে তুমি ইমান নিৰ্লজ্জ হ'বা বুলি। ফোনত কান্দি কান্দি প্ৰেমিকক ঘৰলৈ মাতিছে আৰু এই ল'ৰাটোলৈ চোৱা, ইমান নিৰ্লজ্জ ইমানখিনি কথা কোৱাৰ পিছতো সি ইয়াৰ পৰা পলাই যোৱা নাই। চকুত চকুত হৈ এতিয়া থিয় হৈ আছে। সি নিশ্চয় ভাবিছে যে এগৰাকী অসহায় আৰু বয়সস্থ মহিলাই তাৰনো কি ক্ষতি কৰিবলৈ পাৰিব। মোৰ কথা শুনি পূজাই ক'লে, মা, সি মোৰ প্ৰেমিক নহয় মা, সি মোৰ স্বামী। আমি ইতিমধ্যে দুইজনে বিয়া হৈছোঁ। তাইৰ কথা শুনি মই থতমত খালোঁ যে মোৰ ছোৱালীয়ে কি কৈ আছে এইবিলাক। মই ক'লোঁ, নিৰ্লজ্জ ছোৱালী, এই সকলোবোৰ কৰিবলৈ তোমাৰ অকণো লাজ নালাগিলনে? কোন হয় এইটো ল'ৰা? তুমি তাক কেনেকৈ চিনি পোৱা? মোৰ কথা শুনি পূজাই কান্দি কান্দি ক'বলৈ ধৰিলে, হয় মা, মই সঁচা কথাই কৈছোঁ, সি মোৰ স্বামী হয়। দেউতাৰ ডায়েৰীখনৰ পৰা মই তাৰ বিষয়ে গম পাইছিলোঁ আৰু সেই একেখন ডায়েৰীত তাৰ ঘৰৰ ঠিকনাটো লিখা আছে। তাৰ নাম অনুৰাগ। দেউতাৰ ডায়েৰীত অনুৰাগৰ বিষয়ে সকলো সবিশেষ লিখা হৈ আছে আৰু মই এতিয়া সকলোবোৰ গম পাইছোঁ। আমি বহুত সৰু আছিলোঁ আৰু সৰুৰে পৰা আমি বেষ্ট ফ্ৰেণ্ড আছিলোঁ। আগতে আমি একেলগে খেলিছিলোঁ। দেউতাই অনুৰাগৰ লগত মোৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি দিছিল। অনুৰাগ হৈছে দীনেশ খুৰাৰ ল'ৰা। দেউতাৰ ডায়েৰীত লিখা আছিল যে মই মোৰ ছোৱালীজনীৰ বিয়া মোৰ বন্ধুৰ ল'ৰা অনুৰাগৰ লগত হোৱাটো কামনা কৰোঁ। আৰু মোৰ ছোৱালীজনী জন্ম হোৱাৰ পিছত মই মোৰ বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মোৰ ছোৱালী ডাঙৰ হোৱাৰ পিছত তাই তোমাৰ ল'ৰা অনুৰাগৰ পত্নী হ'ব আৰু বোৱাৰী হৈ তোমাৰ ঘৰলৈ যাব। ডায়েৰীখনত মোৰ বাবেও দেউতাই কিবা এটা লিখিছিল। ডায়েৰীখনত লিখা আছিল, পূজা, যদিহে মোৰ কিবা এটা হয় তেন্তে ডাঙৰ হোৱাৰ পিছত তুমি আন কাকোৱে ভাল নাপাবা। মই তোমাৰ বাবে বাছি লোৱা ল'ৰাটোৰ লগতহে তুমি বিয়া হ'বা। তাৰপিছত মই মাক ক'লোঁ, মা, এতিয়া তোমাৰ একেবাৰে লাজ লগা নাইনে যে তুমি মোৰ পৰা মোৰ দেউতাৰ প্ৰতিশ্ৰুতি লুকুৱাই ৰাখিছিলা? মোৰ ককা আইতাকো তুমি মোৰ পৰা লুকুৱাই ৰাখিছিলা। মই কেৱল খুৰা আৰু খুৰীকহে চিনি পাইছিলোঁ আৰু ভাবিছিলোঁ যে মোৰ ককা আইতা এইখন পৃথিৱীত নাই। কিন্তু সেইদিনা যেতিয়া তুমি মোক মোৰ ককা আইতাৰ সকলো কথা ক'লা, তেতিয়া মই বুজিছিলোঁ যে এইটো কাৰণেই মোৰ মায়ে মোক তেওঁলোকৰ কথা কোৱা নাছিল, কাৰণ তেওঁলোকে আমাৰ লগত বহুত অন্যায় কৰিছিল। আৰু দীনেশ খুৰাৰ পত্নীৰ কথাও কৈছা যে তেওঁ আপোনাৰ লগত বহুত বেয়া কাম কৰিলে। কিন্তু দীনেশ খুৰাৰ ল'ৰা অনুৰাগৰ কথা আপুনি মোৰ আগত এবাৰো নক'লে। অন্য হাতেদি আপুনি মোক ভৱেন খুৰাৰ ল'ৰা প্ৰশান্তৰ লগত বিয়া কৰাবলৈ বিচাৰিছিল। আপুনি এইবোৰ এই কাৰণেই কৰিবলৈ বিচাৰিছিল যাতে মোৰ একো মনত নপৰে। অনুৰাগ মোৰ শৈশৱৰ বন্ধু আছিল। অনুৰাগৰ মাকে আপোনাৰ লগত যি কৰিলে সেয়া অতীতৰ কথা আছিল। দেউতাই অনুৰাগৰ লগত মোৰ বিয়াৰ সম্পৰ্ক ঠিক কৰি থৈ গৈছে আৰু অনুৰাগৰ দেউতাকক প্ৰতিশ্ৰুতি দিছিল যে মই তেওঁৰ বোৱাৰী হ'ব লাগে বুলি। সেইবাবে মই দেউতাক কাৰোবাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ নোৱাৰিলোঁ। তোমাৰ আলমাৰীত পৰি থকা দেউতাৰ চিঠিবোৰ পাইছিলোঁ আৰু তেতিয়াই মই দেউতাৰ সেই ডায়েৰীখনো পঢ়িছিলোঁ। তাৰপিছত সেই ডায়েৰীখন মই মোৰ লগত লৈ আহিছিলোঁ। ডায়েৰীখনত এই সকলোবোৰ কথা লিখা আছিল। তাত অনুৰাগৰ ঠিকনাটোও লিখা আছিল। সেইবাবে এদিন মই কলেজলৈ যোৱাৰ অজুহাতত অনুৰাগক লগ কৰিবলৈ গৈ তাক সকলো কথা ক'লোঁ। মোৰ ভাগ্য ভাল আছিল যে মোৰ বাবে দেউতাই বাছি লোৱা ল'ৰাটো বহুত ভাল আছিল। তাক তাৰ দেউতাকে বহুত ভাল সংস্কাৰ দিছিল। এতিয়া আমি দুয়ো স্বামী স্ত্ৰী। পূজাৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ, পূজা, তোমাৰ দেউতাৰ বন্ধুৰ পত্নীয়ে মোৰ লগত বহুত অন্যায় কৰিলে। মই কেতিয়াও বিচৰা নাছিলোঁ যে তুমি সেইখন ঘৰলৈ বোৱাৰী হৈ যোৱাটো, কাৰণ তুমি যদি সেইখন ঘৰলৈ বিয়া হৈ যোৱা তেন্তে সেই মহিলাগৰাকীয়ে তোমাৰ জীৱনটো কঠিন কৰি তুলিব। কাৰণ তাই মোৰ লগত যিখিনি কৰিলে তোমাৰ লগতো তেনেকুৱা কৰিবলৈ ভয় নকৰিব। আৰু সেই মহিলাগৰাকীৰ বাবেই মোৰ শাহু আৰু শহুৰে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিল। মই জানিছিলোঁ যে যদি মই মোৰ স্বামীৰ প্ৰতিশ্ৰুতি পালন কৰি তোমাক অনুৰাগৰ লগত বিয়া কৰাই দিওঁ, তেনেহ'লে অনুৰাগৰ মাকে গোটেই জীৱন তোমাক ঠাট্টা মস্কৰা কৰি যাব, তোমাক অশান্তি দিব আৰু কেতিয়াও তোমাক সুখেৰে জীয়াই থাকিবলৈ নিদিব। আৰু মোৰ ছোৱালীজনী যদি তাইৰ জীৱনত সুখীয়েই নহয় তেন্তে মই জীয়াই জীয়াই মৰি থকাৰ দৰে হ'ব। মই জানিছিলোঁ যে মোক শহুৰৰ ঘৰত থাকিবলৈ নিদিয়া মহিলাগৰাকীয়ে মোৰ ছোৱালীজনীক নিজৰ ঘৰৰ বোৱাৰী বুলি কেতিয়াও গ্ৰহণ নকৰিব।
মোৰ কথা শুনি পূজাই কান্দিবলৈ ধৰিলে। তাই মোক ক'বলৈ ধৰিলে যে মা, মই জানিছিলোঁ যে এই সকলোবোৰ কৰাৰ আঁৰত তোমাৰ নিশ্চয় কিবা এটা কাৰণ আছে। কাৰণ মই মোৰ জীৱনত আজিলৈকে তোমাৰ মাজত কোনো বেয়া গুণ বা বেয়া চিন্তাধাৰা দেখা পোৱা নাছিলোঁ। কিন্তু মা, মই মোৰ দেউতাই দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ বিচাৰিছিলোঁ। তেতিয়াই মোৰ জোঁৱাই অনুৰাগ আগুৱাই আহি হাতযোৰ কৰি ক'লে যে খুৰী, সময়বিলাক এতিয়া বহুত সলনি হৈ গৈছে। এতিয়া পৰিস্থিতি আগৰ দৰে হৈ থকা নাই, সকলো ভাল হৈ গ'ল। আৰু আপোনাক কওঁ যে মোৰ মাৰ স্বাস্থ্য ইমানেই বেয়া হৈ গৈছে যে তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰে। হয়তো ভগৱানে তেওঁ কৰা পাপৰ শাস্তি দিছে। তেওঁ পেৰালাইচিছ হৈছে, যাৰ বাবে তেওঁ কথাও ক'ব নোৱাৰে, লৰচৰ কৰিবও নোৱাৰে। ডাক্তৰে মাক কেইদিনমানৰ আলহী বুলিহে কৈছে। মাৰ অৱস্থা এতিয়া বহুত সংকটজনক। এতিয়া আপুনি মোৰ লগত গৈ মায়ে আপোনাৰ লগত কৰা ভুলৰ বাবে মাক ক্ষমা কৰি দিয়ক। হয়তো তেওঁ জীৱনৰ বাকী থকা মুহূৰ্তবোৰ শান্তিৰে কটাবলৈ পাৰিব। মোৰ ছোৱালীজনী ইতিমধ্যে অনুৰাগৰ পত্নী হৈ পৰিছিল, গতিকে এই বিয়াখনত মই অমান্তিক হোৱাৰ কথাই নাছিল। মই অনুৰাগ আৰু পূজাৰ লগত সিহঁতৰ ঘৰলৈ গ'লোঁ। তাত উপস্থিত হওঁতে অনুৰাগৰ মাক কৰবী বহুত বেয়া অৱস্থাত বিচনাত পৰি আছিল। তাইৰ এইটো অৱস্থা দেখি মোৰ বহুত দুখ লাগিল। মোক দেখি তাইৰ চকুলো ওলাই আহিছিল। তাই একো ক'ব নোৱাৰিলে যদিও তাইৰ চকুৰ পৰা অনুভৱ কৰিব পাৰিলোঁ যেন তাই মোৰ পৰা ক্ষমা বিচাৰিছে। মই তাইৰ ওচৰলৈ গৈ তাইক ক'লোঁ যে মই তোমাক ক্ষমা কৰি দিছোঁ। এতিয়া তোমাৰ সন্তানে মোৰ ছোৱালীক বিয়া কৰাইছে, তুমি সিহঁতক আশীৰ্বাদ দিয়া। এই কথা শুনি কৰবীৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে আৰু তাই কান্দিবলৈ ধৰিছিল। দীনেশেও মোক দেখি বৰ আনন্দিত হৈছিল আৰু তেওঁ মোক কৈছিল যে বৌ, কৰবীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ পৰাই তাই বুজি পাইছিল যে তাই তোমাৰ লগত বহুত অন্যায় কৰিলে। তাই বহুত ভুল কৰিছিল, গতিকে ভগৱানে তাইক ইয়াৰ বাবে শাস্তি দিছে। তাই তোমাৰ ওচৰত ক্ষমা খুজিবলৈ বিচাৰিছিল, কিন্তু তোমাৰ ওচৰত ক্ষমা খুজিবলৈ তাইৰ কেতিয়াও সাহস হোৱা নাছিল। সেইবাবে তাই কৈছিল যে মই ভাল হ'লে নন্দিনীৰ ঘৰলৈ গৈ তাইৰ ওচৰত ক্ষমা খুজিম। কিন্তু ভাল হোৱাৰ সলনি তাইৰ অৱস্থা আৰু দিনক দিনে বেয়া হৈ গৈ থাকে আৰু তাই আপোনাৰ ওচৰত ক্ষমা খুজিবলৈ নোৱাৰিলে। পূজাই এদিন আমাৰ ঘৰলৈ আহি সকলো কথা কওঁতে মই নিজেই এই ল'ৰা ছোৱালী দুটাক বিয়া কৰাই দিলোঁ। আমি আপোনাক কথাটো কোৱা নাছিলোঁ, কাৰণ আমি জানিছিলোঁ যে আপুনি এই ল'ৰা ছোৱালী খালৰ বিয়াত কেতিয়াও মান্তি নহ'ব। কাৰণটো হ'ল আপোনাৰ লগত বহুত অন্যায় হৈছিল আৰু মই মোৰ বন্ধুৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ বিচাৰিছিলোঁ। দীনেশে মোৰ সন্মুখত হাতযোৰ কৰি ক'লে যে বৌ, মই মোৰ পত্নীৰ হৈ আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু লগতে মোৰ সন্তানকো ক্ষমা কৰি দিব। মোৰ ছোৱালীজনী অনুৰাগৰ লগত সুখী আছিল, মোৰ বাবে সেয়াই যথেষ্ট আছিল। মই তেতিয়া দীনেশক ক'লোঁ যে তুমি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই, কৰবীক মই ক্ষমা কৰি দিছোঁ। এইদৰে কৈ মই মোৰ ঘৰলৈ উভতি আহিলোঁ। কিন্তু পিছদিনা অহা খবৰটোৱে মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা কৰি দিলে। পূজাই মোক ক'লে যে কৰবীৰ মৃত্যু হৈছে। কৰবীৰ মৃত্যুত মোৰ বহুত দুখ লাগিছিল। বৰ্তমান মোৰ ছোৱালীজনীয়ে অনুৰাগৰ লগত বহুত সুখী হৈ আছে। এইদৰে মোৰ স্বামীৰ সপোনো পূৰণ হ'ল আৰু কৰবীয়ে কৰা কামৰো তাইক শাস্তি পালে। প্ৰিয় দৰ্শক, কাহিনীটো যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিৰে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।